মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই তোমালোকক বুজাই দিম সন্নিহিত কোণ। চোৱা, যদি দুটা কোণৰ শীৰ্ষ বিন্দু একেটাই হয় আৰু সিহঁত এটা সাধাৰণ বাহুৰ বিপৰীত ফালে থাকে, তেন্তে সেই কোণ দুটাক সন্নিহিত কোণ বোলে। চোৱা, এই চিত্ৰটোত চাবা এ অ বি এই এটা কোণ আৰু বি অ চি এই এটা কোণ। অ বি এই দুয়োটা কোণ, এইটো কোণ আৰু এইটো কোণৰ সাধাৰণ বাহু আৰু অ সাধাৰণ শীৰ্ষবিন্দু। তেতিয়া আমি কম এই কোণটোক অৰ্থাৎ এ অ বি কোণটোক আৰু বি অ চি এই কোণ দুটাক আমি কম সন্নিহিত কোণ। চোৱা, যেনে কোণ এ অ বি আৰু কোণ বি অ চি কোণ দুটাৰ সাধাৰণ বাহু অ বি, সাধাৰণ বাহু অ বি আৰু অ সাধাৰণ শীৰ্ষবিন্দু। অটো হ'ব দুয়োটা কোণৰে সাধাৰণ শীৰ্ষবিন্দু। গতিকে কোণ এ অ বি আৰু কোণ বি অ চি সন্নিহিত কোণ। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।